নমস্কাৰ প্ৰথমে সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ লগত আলোচনা কৰিম পান আৰু আধাৰ কাৰ্ড লিংক সম্পৰ্কে। এই পান আৰু আধাৰ কাৰ্ড লিংক নকৰিলে আপোনালোকৰ কি সমস্যাৰ সন্মুখীন হ'ব, আপোনালোকৰ পান আৰু আধাৰ কাৰ্ড লিংক নকৰিলে আপোনালোকৰ কি অসুবিধাত পৰিব, এই সকলোবোৰ আলোচনা কৰিম। আৰু অসমৰ কাৰণে এই পান আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক হয় নে নহয়, আৰু আপোনালোকৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক নকৰিলে আপোনালোকৰ পান কাৰ্ড বন্ধ হৈ যাব নেকি, আৰু যদি বন্ধ হৈ যায় কি সমস্যাৰ সন্মুখীন হ'ব, এই সকলোবোৰ আলোচনা কৰিম। এই সকলোবোৰ জনাৰ আগতে আপোনালোকক এটাই অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। ইয়াত চেণ্ট্ৰেল বোৰ্ড অফ ডিৰেক্ট টেক্সে কি কথা জনাইছে যে 28 মাৰ্চ 2023 তাৰিখৰ যি এটা প্ৰেছ মিট দিছিল, সেই প্ৰেছ মিটত কৈছে আধাৰ আৰু পান কাৰ্ড 30 জুন 2023 তাৰিখৰ পৰা 23 তাৰিখৰ ভিতৰত তেওঁলোকে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিবই লাগিব। অকল অভাৰতীয় নাগৰিক তেওঁলোকৰ কাৰণে পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক নহয়। ঠিক সেইদৰে 80 বছৰ বয়সৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকৰ কাৰণে বাধ্যতামূলক নহয়। আৰু ইয়াত এটা কথা জনাইছে যে জম্মু কাশ্মীৰ, অসম আৰু মেঘালয়ৰ যিসকল বাসিন্দা আছে তেওঁলোকৰ কাৰণে পান আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক নহয়। ইয়াত CBDTয়ে এটাই কথা জনাইছে, যদি আপোনালোকৰ পান কাৰ্ডটো বন্ধ হৈ যায় তেতিয়াহ'লে কি সমস্যাৰ সন্মুখীন হ'ব। পান নিষ্ক্ৰিয় হ'লে আয়কৰ ৰিটাৰ্ণ পোৱা নাযাব, ৰিফাণ্ডৰ ক্ষেত্ৰতো কোনো সুদ দিয়া নহ'ব, TDS আৰু TCS কটাৰ ক্ষেত্ৰত অধিক সুদ আদায় কৰিব আয়কৰ বিভাগে। মানে ইয়াত এটাই কথা উল্লেখ কৰিছে যে আপোনালোকে যি সুদ দি আছিলে, যি টেক্স দি আছিল, সেই টেক্স আৰু বেছিকৈ দিব লাগিব। ইয়াত আৰু এটা কথা উল্লেখ কৰিছে, পান নিষ্ক্ৰিয় হৈ গ'লে কৰদাতাই অধিক লেনদেন কৰা অসম্ভৱ হৈ পৰিব, গাড়ী বীমা বা স্থাৱৰ সম্পত্তিৰ কিনাত সমস্যাৰ সন্মুখীন হ'ব। গতিকে ইয়াত এইটোৱে কথা জনাইছে যে গাড়ী বীমা আছে বা মাটি সম্পত্তি যি কিনা বেচা কৰিব তাত আপোনালোকৰ সমস্যাৰ সন্মুখীন হ'ব। যে গাড়ী কিনাৰ ক্ষেত্ৰতো সমস্যা হ'ব, গাড়ীৰ বীমা পোৱা নাযাব, বেছিক ছেভিং একাউণ্টৰ বাদে অন্য কোনো একাউণ্ট খুলিব নোৱাৰিব, 10 লাখ টকা বেছি মূল্যৰ স্থাৱৰ সম্পত্তি কিনিব নোৱাৰিব, চৰকাৰী বা বেচৰকাৰী বেংকত 50,000 টকা বেছি জমা কৰিব নোৱাৰিব। ইয়াত মানে কি কৈছে, আপুনি যদি কিবা গাড়ী কিনিব যায়, গাড়ী কিনিব নোৱাৰিব, গাড়ী বেচিব গ'লেও গাড়ী বেচিব নোৱাৰিব, 10 লাখ টকাতকৈ বেছি যদি সম্পত্তি আছে তেতিয়াহ'লে আপুনি সমস্যাৰ সন্মুখীন। কি কৈছে চাই লওক, যে 50,000 টকা বেছি বিদেশী অৰ্থ লেনদেন কৰিব নোৱাৰিব, আৰু 50,000 টকাৰ ওপৰত মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব নোৱাৰিব, 50,000 টকাৰ ওপৰত LIC প্ৰিমিয়াম দিব নোৱাৰিব, RBI বণ্ড, কোম্পানী বণ্ড, এই সকলোবোৰ কাম কৰিব নোৱাৰিব। মোটামুটি এটাই কথা ইয়াত উল্লেখ কৰিছে, যদি আপোনাৰ পান কাৰ্ডটো নিষ্ক্ৰিয় হৈ যায় আপুনি বহুত সমস্যাৰ সন্মুখীন হ'ব। একাউণ্টৰ ক্ষেত্ৰত, পইচা লেনদেনৰ ক্ষেত্ৰত, মাটি বাৰী সম্পত্তিৰ ক্ষেত্ৰত, কিনা বেচাৰ ক্ষেত্ৰত এনে বহুত সমস্যাৰ সন্মুখীন হ'ব। গতিকে আপোনালোকৰ এটাই ক'ম, যাতে আপোনালোকে পান আৰু আধাৰ কাৰ্ড লিংক কৰাই লয়। ধন্যবাদ।